নলবাৰী মহাবিদ্যালয়ৰ ৮০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। নলবাৰী জিলা উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান নলবাৰী মহাবিদ্যালয়ৰ ৮০ সংখ্যক প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। নলবাৰী মহাবিদ্যালয়ৰ প্ৰভাত চন্দ্ৰ গোস্বামী প্ৰেক্ষাগৃহত আয়োজন কৰা প্ৰতিষ্ঠা দিৱস উপলক্ষে এখন বিশেষ বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। অসমীয়া আৰু অসমৰ জনগোষ্ঠীয় ভাষা সংস্কৃতি সমন্বয় আৰু সমাহৰণ বিষয় হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আৰু বিশিষ্ট গৱেষক ডক্টৰ উপেন ৰাভা হাকাচাম বক্তা হিচাপে উপস্থিত থাকে। নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমল নয়ন পাটোৱাৰীয়ে পতাকা উত্তোলনেৰে আৰম্ভ কৰা প্ৰতিষ্ঠা দিৱস অনুষ্ঠানটোত যুৱ সাহিত্য একাডেমী বঁটা প্ৰাপক নয়নজ্যোতি শৰ্মাক সম্বৰ্ধনা জনোৱা হয়। স্মৃতি তৰ্পণ কৰে নলবাৰী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ভৱেন্দ্ৰনাথ ভট্টাচাৰ্যই। শ্বহীদ তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ভৱজিৎ বেজবৰুৱাই। বন্তি প্ৰজ্বলন কৰে নলবাৰী মহাবিদ্যালয়ৰ উপাধ্যক্ষ ফটিক চন্দ্ৰ বৰ্মনে। দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা অনুষ্ঠানটিত বিশিষ্ট ব্যক্তি তথা নলবাৰী মহাবিদ্যালয়ৰ অধ্যাপক আৰু অধ্যাপিকা সকলো উপস্থিত থাকে। চাওঁতে নলবাৰী মহাবিদ্যালয়ে আজি ৮০ বছৰত ভৰি দিলে। 1945 চনৰ 4 জুলাই তাৰিখে কেইজনমান মহান অনুভৱৰ প্ৰচেষ্টাত এই মহাবিদ্যালয়খন গঢ় লৈ উঠিছিলে আৰু এই ৮০ বছৰীয়া পৰিক্ৰমাত মহাবিদ্যালয়খনে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক জন্ম দিছে আৰু সেইসকলে অকল অসম নহয়, ভাৰতবৰ্ষ নহয়, পৃথিৱীৰ বিভিন্ন প্ৰান্তত তেখেতসকলে আমাৰ এই ধৰিত্ৰী আইৰ সেৱাত নিজকে নিয়োজিত কৰি আহিছে। আজি প্ৰতিষ্ঠা দিৱসৰ এই পবিত্ৰখনত সেই সকলো আমাৰ যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে, যিসকল ইয়াৰ পৰা ওলাই গৈছে, তেওঁলোক সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আশা কৰিম যে আজি তেওঁলোকে আনন্দিত হ'ব, সেইসকল ছাত্ৰ ছাত্ৰী আৰু সেই আকাশত থকা আমাৰ যিসকল প্ৰতিষ্ঠাতা তেখেতসকলেও হয়তো আজি আনন্দিত হৈছে যে আজি নলবাৰী মহাবিদ্যালয়ে ৮০ বছৰত ভৰি দিছে আৰু ২০টা বছৰ যোৱাৰ পিছত এইখন মহাবিদ্যালয় নলবাৰীৰ ৰাইজৰ হিয়াৰ আমঠু এইখন মহাবিদ্যালয়ে ১০০ বছৰত উপনীত হ'ব আৰু সেইটো আমাৰ কাৰণে, এই নলবাৰী ৰাইজৰ কাৰণে এটা অতি আনন্দৰ কথা। এই মহাবিদ্যালয়খনে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেদি আমি আগুৱাই আছোঁ। আমি চেষ্টা কৰিছোঁ যে এই মহাবিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই গৈছে সেই ছাত্ৰ ছাত্ৰীসকলৰ জীৱন ধুনীয়া হওক, তেওঁলোকে পৃথিৱীৰ বিভিন্ন প্ৰান্তত আমাৰ দেশমাতৃ তথা এই বিশ্বজগতক তেওঁলোকে চাৰিওফালৰ পৰা তেওঁলোকৰ সেৱাৰে মহীয়ান কৰি তোলক, তাৰেই কামনা কৰিছোঁ। আৰু পুনৰাই পবিত্ৰ এই ক্ষণত, আজি প্ৰতিষ্ঠা দিৱসৰ এই পবিত্ৰ ক্ষণত মই সেইসকল ছাত্ৰ ছাত্ৰী আৰু সেই পুণ্যাত্মা সকলোকে সোঁৱৰিছোঁ, সকলোকে মই আহ্বান জনাইছোঁ যে আপোনালোকে যেতিয়াই সময় পায়, য'তেই নাথাকক, পৃথিৱীৰ যিকোনো প্ৰান্ততেই নাথাকক কিয়, আমি আশা কৰিম যে আপোনালোকে কেতিয়াবা সুযোগ পালে আপোনালোকৰ মৰমৰ মহাবিদ্যালয়খনলৈকে আপোনালোকে এবাৰ আহক। আৰু নলবাৰীৰ ৰাইজৰ কাৰণে এইখন আমাৰ মহাবিদ্যালয়, এই আমাৰ মহাবিদ্যালয়খনলৈকে আপোনালোক সকলোকে আমি আদৰণি জনাইছোঁ। আৰু আজি সন্ধিয়া, আজি দিনৰ ভাগত আমাৰ এটা প্ৰতিষ্ঠা দিৱসৰ স্মাৰক বক্তৃতা আছে। অসমৰ বিশিষ্ট সাহিত্যিক উপেন ৰাভা হাকাচাম আমাৰ মাজত আহি উপস্থিত হৈছে। তাৰ উপৰিও এই মহাবিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ নয়নজ্যোতি শৰ্মা, তেখেতকো এইবাৰ একাডেমি এৱাৰ্ড পাইছে। আপোনালোক সকলোৱে জানে, জাল কটা জুইৰ কাৰণে। আমাৰ কাৰণে অতি গৌৰৱৰ কথা, এই মহাবিদ্যালয়ে এই মুহূৰ্তলৈকে 4টা একাডেমি এৱাৰ্ড পাইছে। গতিকে আজি আমি নয়ন শৰ্মাকো আমি আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি তেওঁকো সম্ভাষণ জনাম। আৰু আজি সন্ধিয়া আছে, আমি যিহেতু ৮০ বছৰ হৈছে, আমি বন্তি প্ৰজ্বলন কৰিম আৰু অলপ আতচবাজীৰ ব্যৱস্থা কৰা গৈছে। গতিকে নলবাৰী অঞ্চলৰ সমূহ ৰাইজক আমি মহাবিদ্যালয় প্ৰাংগণৰ উপস্থিতি বিচাৰিছোঁ আৰু সুভাষিক বিচাৰিছোঁ যাতে এই মহাবিদ্যালয়খনে অনাগত দিনবিলাকতো দেশমাতৃৰ সেৱাত এই মহাবিদ্যালয়খন উৎসৰ্গিত হৈ থাকিব পাৰে, তাকেই কামনা কৰি সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আচলতে আমি কেইবাটাও দিশৰ পৰা অসমৰ থলুৱা বা খিলঞ্জীয়া জনগোষ্ঠীৰ কিছুমান উমৈহতীয়া কিছুমান লক্ষণ আমি পাওঁ। বিভিন্ন সময়ত বিভিন্ন চামে বিভিন্ন জনগোষ্ঠীৰ লোক অসমলৈ আহিছে, এতিয়াও আহি আছে। আৰু ৰাজনৈতিকভাৱে কোনে কিমান পিছত আহিছে, কাৰ কি ডকুমেণ্টছ আছে সেইটো ক'বলৈ নাযাওঁ, কিন্তু যিমানে পুৰণি হৈ যাব, সেই আগৰ যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ আছিলে আমাৰ অস্ত্ৰ মংগোলিয়ান, তাৰমানে ইফালে অষ্ট্ৰিক আৰু ইফালে মংগোলীয় প্ৰাধান্য অঞ্চল। গতিকে আমাৰ অসমীয়া যিটো বৃহত্তৰ অসমীয়াৰ বহুত সংস্কৃতি
এই অস্ত্ৰমংগলীয় উপাদান আছে। তাৰ ভিতৰত আমি খোৱা বোৱা এইবিলাক পিন্ধা উৰা যিবিলাক সাংস্কৃতিক উপাদান, তাৰ ভিতৰত আমি বিশেষকৈ তামোল পাণ আদি আমাৰ পূজা পাতল বা বিভিন্ন ব্যৱহাৰ হোৱাটো আমি আটাই জানো। তাৰ লগতে আমি আমাৰ যিবিলাক বস্ত্ৰ, বিশেষকৈ গামোচা যে আমাৰ এটা পবিত্ৰ বস্ত্ৰ, বা তাৰ লগত আমাৰ বিভিন্ন ধৰণৰ মেখেলা ৰিহা চাদৰে হওক বা জনগোষ্ঠীয় বড়োৰ দখনা বা ৰাভা ৰিফান বা মিচিঙৰ ৰিবি গাচিং যিয়ে নহওক, এইবিলাক বস্ত্ৰ সাধাৰণতে উত্তৰ পূৰ্বাঞ্চলৰ মানুহবিলাকে তাঁতশালত বোৱে আৰু পাহাৰৰবিলাকে এইটো কঁকালত বোৱা যিটো শালত বোৱে। আৰু ভাৰতৰ কোনো প্ৰান্ততে মহিলাই বস্ত্ৰ উদ্যোগৰ লগত জড়িত নহয়। ভাৰতৰ বেলেগ বেলেগ ঠাইত এই সম্প্ৰদায়ক, তাঁতী সম্প্ৰদায়ক বা জলহা আদি সম্প্ৰদায়বিলাকক চিডিল কাষ্ট বা অকণমান নিম্ন বুলি ভবা হয়। কিন্তু আমাৰ ইয়াৰ ব্ৰাহ্মণ বা অন্যান্য যিবিলাক উচ্চ এটা সময়ৰ যিটো বৰ্ণ হিন্দুৰ যিটো ব্যৱস্থা, অসমৰ একেবাৰে নাথ যোগী ব্ৰাহ্মণ বা বিভিন্ন আমাৰ কলিতা আদিটো বাদেই দিছোঁ, একেবাৰে পৰৱৰ্তী কালত অহা বুলি ভাবিলোঁ আমাৰ গৰীয়াসকল বা দেশী মুছলমান বা তেনেধৰণৰ মৰিয়া আৰু বাকী জনজাতিৰ কথাটো মই নকওঁৱেই। আটাইৰ মাজতে তাঁতশালৰ ব্যৱহাৰ আছে আৰু তাঁতশালত প্ৰস্তুত কৰা গামোচা বা বিভিন্ন ধৰণৰ বস্ত্ৰ ব্যৱহাৰ কৰে। বড়োসকলৰ আৰণাই হওক, ৰাভাৰ পাচাৰ হওক, বিহুৱান হওক, গামোচা হওক। আৰু সেই ফালৰ পৰা যদি চাওঁ, যিসকল পিছত আহিছে তেওঁলোকৰ মাজত এই সংস্কৃতিটো তেওঁলোকে আকোৱালি ল'ব নোৱাৰিলে। উদাহৰণস্বৰূপে আমি মাৰোৱাৰী বা তেওঁলোকৰ যিটো আমি মানে বৃহত্তৰ অসমীয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিনৰে, কিন্তু তেওঁলোকৰ মাজত বৰ বেছি আমি দেখিবলৈ নাপাওঁ। বা আমি যিটো আজিকালি আমি অভিবাসী সম্প্ৰদায় বুলি কওঁ বা আমাৰ যিটো বংগমূলীয় যিসকল মৈমনচিঙীয়া, তেওঁলোকৰ মাজতো এই কাপোৰ বোৱা ব্যৱহাৰ নাই। গতিকে আচলতে সেইফালৰ পৰা এনেকুৱা গম পায় যে আমি সংস্কৃতিৰ বহুত বস্তু চাইও কোনে কিমান পুৰণি আৰু কোনে কিমান মিলি যাব পাৰিছে সেইটো। এতিয়া গতিকে অসমত থকাৰ লগে লগে ইয়াৰ জলবায়ু, ইয়াৰ মানে যিবিলাক, এতিয়া ধৰক আৰু এটা কথা কৈছোঁ যে আজিকালিৰ কথাটো চবে গাহৰি মাংস খায়, চবে মদ খায়, সেইটো মই ক'বলৈ নাযাওঁ। কিন্তু যিমান পুৰণি জনগোষ্ঠী হ'ব সিমানে ইয়াৰ থলুৱা খাদ্য, যেনে বাঁহগাজ খোৱা ভাৰতৰ বেলেগ ঠাইত নাই, তামোল পাণৰ কথাটো মই কৈছোঁৱে, বা বিভিন্ন ধৰণৰ আমি আমৰলি টোপ যে বিহুৰ সময়ত খাব লাগে, এনেধৰণৰ যিবিলাক বিশ্বাস, বা আমাৰ বহুত ঠাইত এতিয়া আমাৰ পলুবিলাক এটা উত্তম খাদ্য, কেঁকোৰা বা কুচিয়া, এইবিলাক খাদ্য প্ৰায় উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় লোকসকলে খাইছে। কুকুৰা গাহৰিৰ কথাটো মই নকৈছোঁৱেই। গতিকে এইবিলাকতো আমি গম পাওঁ যে কিছু সম্প্ৰদায়ৰ মাজত কিছুমান খাদ্য অকণমান বাছ বিচাৰ কৰা হয়, কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা লোকসকলে, বিশেষকৈ আমাৰ থলুৱা যিবিলাক মাছ, বিভিন্ন ধৰণৰ মাছ আমাৰ আজিকালি আমি প্ৰমাণিত হৈছে যে চেঙা বা চেং ভৰকা বা এনেকুৱা মাছটো বহুত বেছি ঔষধীয় গুণসম্পন্ন বা অলংকৃত মাছ। গতিকে সেইবিলাক মাছো কেনেকুৱাকৈ ধৰিছিল, জাকৈৰে বা আমাৰ চেপাৰে বা বিভিন্ন ডিঙৰা চেপা বা বেলেগ বেলেগ পদ্ধতিৰে যে আমাৰ মানুহে মাছ মাৰে, সেইটোও ভাৰতৰ বেলেগ ঠাইত নাই। গতিকে এইবিলাক চায়ে আমি অসমৰ খিলঞ্জীয়া জনগোষ্ঠী কিছুমান উমৈহতীয়া যিবিলাক সংস্কৃতি, তেওঁলোকৰ ধাৰক আৰু বাহক আৰু কোনে কিমান মানে ইয়াত মিলি যাব পাৰিছে, এইটো প্ৰমাণ। আৰু অৱশ্যে এইটো লগে লগে যে বজাৰৰ অভিনদী হৈ গ'ল, গতিকে নিজৰ তাঁতশালে বোৱা গামোচাৰ পৰিৱৰ্তে কিনি লোৱাৰ এটা ধুম আহিছে, সেইকাৰণেও কিছুমান সংস্কৃতি বিলোপ হৈছে। কিন্তু সামগ্ৰিকভাৱে থলুৱা জনগোষ্ঠীৰ বহুত এতিয়াও মানে পাৰস্পৰিকভাৱে আদান প্ৰদানৰ মাজেদি, সমন্বয়ৰ মাজেদি চলি আহিছে। এইটোৱে মই আজি বক্তৃতা। ভাষাটো যদি বিশুদ্ধতাৰ দৃষ্টিৰে যদি চাওঁ, তেতিয়াহ'লেতো বৰ্তমান অসমীয়া ভাষাত বাৰে মিহলি, বিশেষকৈ যিটো কোড লেংগুৱেজ, কোড চুইচিং, কোড মিক্সিং বোলা, ইংৰাজী বা বাংলা বা হিন্দী আদি ভাষাৰ যিবিলাক সানমিহলি ৰূপ, যে আমি চুইচ অফ কৰ, চুইচ অন কৰ, এই যে মোক অলপ ড্ৰপ দিবানে, এই পৰীক্ষাৰ ৰিজাল্ট আউট হ'ল, এনেধৰণৰ যেতিয়া আমি খুব কওঁ, গতিকে বহুতৰ মনত শংকা হৈছে যে অসমীয়া ভাষা আৰু বেছিদিন টিকি নাথাকে। কিন্তু কথিত ৰূপ, লিখিত ৰূপ আছে। আমি কিছুমান গীতে মাতে যদিও সোমাইছে এইবিলাক ভাষা, কিন্তু যিমান পাৰি বিভিন্ন ঠাইত কিছুমান নিভাঁজ ৰূপৰ ভাষাটো আছে, কিন্তু সেই ভাষাটো মান্য বুলি ক'ব নোৱাৰোঁ।
যে আমি উজনি নেপাই নেযায় কৈছিলে ইফালে নাযায় নাপাই কয় ক'ৰবাত নাযাং নাপাং নাখাং ক'ব ক'লেও আজিকালি এটা ভাল আমি যদি গোটাইবোৰক যদি সুন্দৰভাৱে যদি অভিধানত সোমাই লৈ তাৰ ব্যাকৰণিক গাঁথনি যদি দি দিব পাৰোঁ এই অসমীয়াৰে সম্পত্তি হ'ব তেতিয়া আৰু আমাৰ ইমান ভয় নাই আৰু নতুন নতুন বস্তু কম্পিউটাৰ বা এই মই এতিয়া এই কি যে বাইট দিছোঁ বা কিবা এটা মানে আমি যে কাৰোবাৰ ইণ্টাৰভিউ লোৱা এনেধৰণৰ কিছুমান শব্দটো আমাৰ কিছুমান শব্দটো এতিয়া আৰু অসমীয়া কৰিবলৈ যোৱাটো দিগদাৰ যেনে কৰোণাৰ সময়ত যিবিলাক আমাৰ যেনে চেনিটাইজেশ্যন বা আইচলেশ্যন বা এই যে পজিটিভ নিগেটিভ নানান ধৰণৰ যে কথা আহিছিল কৰোণা বেমাৰৰ সময়ছোৱাত আমি সেইটো যদি এতিয়াহে আছুতীয়াকৰণ কৰিছোঁ আইচলেশ্যন সেই সময়ত আমি কৰোণা বা আইচলেশ্যন বা এনেকৈ কৰিছোঁ গতিকে তেনেকুৱাকৈ বহুত নতুন নতুন শব্দ আহিছে শিক্ষা ব্যৱস্থাৰ লগত স্বাস্থ্যৰ লগত এতিয়া স্বাস্থ্যৰ লগত জড়িত কিছুমান বস্তু এতিয়া মই বাৰে বাৰে কওঁ চুগাৰটোক আৰু চিনি কৰিব নোৱাৰে ব্লাড চুগাৰ বা তেনেকুৱাকৈ আমাৰ এই যে ডায়েবেটিছ আদি মধুমেহ বুলি কোৱাটো যেন বা কিবা অলংকৃত যেন লাগে গতিকে আৰু এটা বৰ মন কৰিব মই প্ৰায় মন কৰোঁ যে ডক্তৰে আজিকালি কেঁচুৱা বুলি নকয় এটা সময়ত তেওঁলোকে বেবী কৈছিল আজিকালি কিবা বাচ্চা কয় বাচ্চা ভালে আছে গতিকে এই শব্দটো এতিয়া লাহে লাহে মানে অভিধানতো সোমাইছে আৰু বিভিন্ন সাহিত্য উপন্যাস গল্প আদিতো মানুহে ব্যৱহাৰ কৰিছে গতিকে এই দৃষ্টিৰে যদি চাওঁ মই ভাবোঁ যে ভাষাৰ সংকট হোৱা নাই কিন্তু আগৰ ৰূপত নাই ভাষাটো আৰু পৰিৱৰ্তন হ'বই কাৰণ নতুন নতুন গুৱাহাটীত এতিয়া কুকুৰা মাংস বিচাৰি গ'লে নাপাওঁ মই সদায় কওঁ গতিকে চিকেন বুলি ক'ব লাগিব মুৰ্গী বুলি ক'ব লাগিব তেনে মিস্ত্ৰীৰ লগত আপুনি যেতিয়া কাম কৰিব তেতিয়া বহুত বালিৰ ঠাইত বালু কিবা ঠাইত মানে বহুত মানে ঘৰুৱা কিছুমান টেকনিকেল টাৰ্মছ বুলি কয় হয়তো কণী বুলি নাপাবও পাৰে এটা সময়ত আন্দা ক'বলগীয়া হৈ যাব পাৰে বা সিজোৱা কণী সিদ্ধ কণী নকৈ পেলাই বইল আন্দা বুলিয়ে চলি যাব পাৰে গতিকে মই ভাবোঁ সেইবিলাক সোমালে যে ভাষা বিকৃত হ'ব মই তেনেকুৱা নাভাবোঁ নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ